এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে মাহিলী 1500 টকা লাভ কৰিব। হয়, আপোনালোকে জানিছিল যে আগতে 1250 টকাকৈ দিছিল, কিন্তু এতিয়াৰ পৰা 1250 টকাৰ সলনি 1500 টকা লাভ কৰিব। আৰু যাৰ বাবে কিন্তু এই যিখন ফৰ্ম আপোনালোকে দেখিবলৈ পাইছে, এইখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এতিয়া কথাটো হ'ল যে এই যিখন ফৰ্ম দেখিবলৈ পাইছে, এইখন ফৰ্ম কেনেকৈ ডাউনলোডিং কৰিব, কেনেকৈ ফিল আপ কৰিব আৰু কেনেকৈ জমা দিব, এই বিষয়ে মই ইতিমধ্যে এখন ভিডিঅ'ত সবিশেষ আলোচনা কৰিছোঁ। গতিকে এই বিষয়ে মই এতিয়া আৰু এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচৰা নাই যে আপোনালোকে কেনেকৈ ডাউনলোডিং কৰিব, কেনেকৈ ফিল আপ কৰিব, কেনেকৈ আপোনালোকে জমা দিব। তো আপোনালোকে যদি সেই বিষয়সমূহ জানিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ সুবিধাতে একদম সহজত মই যেহেতু অলৰেডি ভিডিঅ'টা বনাই ৰাখিছোঁ, সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু আপোনালোকে কি কৰিব পাৰিব, এপ্লিকেশ্যন কমপ্লিট কৰিব পাৰিব আৰু আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব পাৰিব সকলো জানিব পাৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে, তেনে ক্ষেত্ৰত আপোনালোকে মোৰ ইউটিউব চেনেল আছাম টেক হেল্প বুলি লিখি চাৰ্চ কৰক আৰু তাতে গৈ আপোনালোকে যিটো বেনাৰটি কৰিছে সেই ভিডিঅ'টোত ক্লিক কৰিব। আৰু সেই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাব, তাতে কিন্তু ধুনীয়াকৈ বুজোৱা আছে আপোনালোকে কেনেকৈ ফৰ্ম ডাউনলোডিং কৰিব, কেনেকৈ ফিল আপ কৰিব, কেনেকৈ জমা দিব। চ' আপোনালোকে সেই ভিডিঅ'টো ভালদৰে চাই ফৰ্মটো ডাউনলোডিং কৰি ফিল আপ কৰক। যেন আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে আবেদন কৰা ব্যক্তিসকলে কি কৰিব, আপোনালোকে যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, অৰ্থাৎ আপোনালোকে 250 টকা এক্সট্ৰাকৈ লাভ কৰিব বিচাৰিলে, অৰ্থাৎ 1250 টকাৰ সলনি 1500 টকা লাভ কৰিব বিচাৰিলে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু এইখন ফৰ্ম ফিল আপ কৰাৰ সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় সেয়া হ'ল যে অৰুণোদয় আইডি। ঠিক আছে, অৰুণোদয় আইডিটো ক'ত পাব বা কেনেকৈ লাভ কৰিব, এই বিষয়টো কিন্তু বহুত সংখ্যকেই নাজানে। চ' আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম যে আপোনালোকে অৰুণোদয় আইডিটো কেনেকৈ লাভ কৰিব আৰু ক'ৰ পৰা লাভ কৰিব আৰু আপোনালোকে কেনেকৈ অৰুণোদয় আইডিটো ব্যৱহাৰ কৰিব পাৰিব। তো প্ৰথমতে চাওক, স্ক্ৰীনত যিটো আপোনালোকে দেখিবলৈ পাইছে ৰেড আপোনালোকে বাকচৰ ভিতৰত বা যিটো লিষ্ট আছে, এইটো হ'ল অৰুণোদয় আইডি। ঠিক আছে, এতিয়া এই অৰুণোদয় আইডিটো লাভ কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমতে আপোনালোকৰ অৰুণোদয় লিষ্টখন ওলাব লাগিব আৰু তাৰ পৰা আপোনালোকে অৰুণোদয় আইডিটোহে লাভ কৰিব। এতিয়া আপোনালোকে লিষ্টখন কেনেকৈ ওলাব বা ক'ৰ পৰা লাভ কৰিব, সেই বিষয়টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, যিহেতু আপোনালোকে লিষ্টটো ডাইৰেক্ট ডাউনলোডিং কৰিব নোৱাৰিব বা অনলাইনৰ পৰা লাভ নকৰে। তো প্ৰথমটো হ'ল যে আপোনালোকে এইখন লিষ্ট যদি লাভ কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ অঞ্চলত বুথ পৰ্যায়ত যিসকল নেকি কৰ্মী আছে, বিজেপি কৰ্মী হওক বা BTR ক্ষেত্ৰত UPPL কৰ্মীসকলক লগত আপোনালোকে যোগাযোগ কৰিব লাগিব। আৰু অন্য ঠাইত যিসকল নেকি BJP বুথ লেভেলৰ কৰ্মী আছে, সেইসকলৰ লগত আপোনালোকে যোগাযোগ কৰিলে তেখেতসকলৰ হাতত কিন্তু এইখন লিষ্ট আছে, তেখেতসকলৰ হাতৰ পৰা আপোনালোকে অৰুণোদয় আইডিটো ওলাব পাৰিব। অথবা আপোনালোকে কি কৰিব, আপোনালোকৰ ব্লকত যাব লাগিব আৰু আপোনালোকৰ ব্লকৰ যিসকল নেকি কৰ্মী আছে বা ব্লকৰ কাম কৰা যিসকল মানুহ আছে, সেইসকলৰ লগত কথা পাতিলে আপোনালোকে জানিব পাৰিব যে লিষ্টখন কেনেকৈ পায় বা তেখেতসকলৰ পৰা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টখন আপোনালোকে সংগ্ৰহ কৰিব পাৰিব আৰু সেইখন লিষ্টতে কিন্তু আপোনালোকে অৰুণোদয় আইডিটো লাভ কৰিব। অ'কে, তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে যে অৰুণোদয় আইডিটো কেনেকৈ লাভ কৰিব আৰু আপোনালোকে সেই আইডিটো কিন্তু কি কৰিব পাৰিব, ইয়াতে এণ্টাৰ কৰিব লাগিব বা ইয়াতে আপোনালোকে ফিল আপ কৰাৰ সময়ত লিখিব লাগিব। ফৰ্মটো জমা দিয়াৰ পিছত ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে আকৌ 1250 টকাৰ সলনি কিন্তু 1500 টকা লাভ কৰিব। এতিয়া আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে, মই আপোনালোকৰ কথাখিনি কিন্তু একদম ধুনীয়াকৈ বুজাই দিছোঁ। যদি ইয়াৰ পিছতো কোনো ধৰণৰ কনফিউজন আছে, বুজি পোৱাত অসুবিধা হৈছে, নিশ্চয় কমেণ্টত জনাব পাৰে। আৰু আপোনালোকে এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যদি ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব।